নমস্কাৰ দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছোঁ ৰণথলীত। নগাঁও জিলাৰ ৰণথলী কিয় বিখ্যাত আপোনালোকে হয়তো জানে। অসমীয়া গহনাৰ বাবে ৰণথলী বিখ্যাত আৰু আমি আহিছোঁ ৰণথলী গহনালয়লৈ। আৰু আপোনালোকক আজি দেখুৱাম অসমীয়া গহনাৰ কিমান যে প্ৰকাৰ আছে। আমাৰ অতীজতে যি ৰজাৰ দিনত, আহোম ৰজাৰ দিনত আমি গহনা ক'ৰ পৰা পিন্ধিছিলোঁ? আমি বাহিৰৰ কোনো ইয়াত খনি কৰা অহা নাছিল। আমাৰ ইয়াৰ লোকেল মানুহে ইয়াত গহনা তৈয়াৰ কৰিছিল আৰু সেই গহনা আমি পিন্ধিছিলোঁ। আৰু বিভিন্ন ধৰণৰ গামখাৰু আছিল, মুঠিখাৰু আছিল, লোকাপাৰ আছিল, দুগদুগী আছিল, ঢোলবিৰি আছিল। এই সকলোখিনি বস্তু বৰ্তমান লুপ্তপ্ৰায় হৈ আছে। কিন্তু ৰণথলীত আহিলে আপুনি প্ৰতি ঘৰ মানুহৰ তাত দেখিবলৈ পোৱা যাব এনেধৰণৰ শিল্পী কলা কুশলীসকলে এনেধৰণৰ গহনা তৈয়াৰ কৰি আছে। আপোনালোকক এই গহনা আজি দেখুৱাবলৈ আনিছোঁ। কেনেকৈ পাব, ক'ত পাব, সকলোখিনি দেখুৱাম, আহক। নগাঁও জিলাৰ ৰণথলী হ'ল অসমীয়া গহনা তৈয়াৰ কৰা এখন গাঁও। ইতিমধ্যে অসমীয়া গহনাই GI স্বীকৃতি লাভ কৰিছে। ৰণথলীত প্ৰতি ঘৰে ঘৰে এই অসমীয়া গহনা উৎপাদন কৰা হয়। আমি আহিছোঁ স্বপন বনিয়াৰ ঘৰলৈ। তেওঁৰ ঘৰতো আছে কেইবাখনো অসমীয়া গহনা তৈয়াৰ কৰা শাল। ইয়াত কেইবাজন লোকে একেলগে অসমীয়া গহনা তৈয়াৰ কৰি থকা আমি দেখা পালোঁ। এইসকল খনিকৰে এনেদৰেই বহু বছৰ ধৰি গহনা বনোৱা কামত নিয়োজিত হৈ আছে। চাবলৈ গ'লে ৰণথলী গাঁৱৰ প্ৰতিগৰাকী যুৱকেই এই গহনা বনোৱা কামত সিদ্ধহস্ত আৰু তেওঁলোকে ইয়াকে কৰি জীৱন নিৰ্বাহ কৰি আছে। স্বপন বনিয়া নামৰ স্বত্বাধিকাৰীজনে আমাক জনোৱা মতে তেওঁ তৈয়াৰ কৰা গহনা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ পঠিওৱাৰ লগতে বিদেশলৈও ৰপ্তানি কৰিছে। অসম বুলি নহয়, ভাৰতবৰ্ষ বুলি নহয়, গোটেই পৃথিৱীৰ ভিতৰত অকল আমাৰ ৰণথলী গহনাটো ৰণথলীতে কৰা হয় আৰু লগতে যোৰহাটত কৰা হয়। আৰু এতিয়া প্ৰথম কথাটো হৈছে আমাৰ GI টেগটো প্ৰদান কৰা হৈছে। আৰু এতিয়া GI টেগটো হোৱাৰ পিছতে আমাৰ গহনাখিনি আৰু অলপমান ভাল এটা পৰ্যায়লৈ যাব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ ইয়াতে মোটামুটি 1000মান মানুহ আমি এই কামটোতে জড়িত হৈ আছোঁ। আৰু আমি বিশেষকৈ থলুৱা আমাৰ যিসকল শিল্পী আছে সেই শিল্পীসকলক লৈ পেলাই আমি যাতে ধুনীয়াকৈ কামবোৰ আগবঢ়াই লৈ গৈ আছোঁ। আৰু আমি যথেষ্ট ভাল পৰিমাণে চলি আছোঁ। কিন্তু তথাপিও আজিকালি ৰূপখনৰ দাম বঢ়াৰ কাৰণে কিছু ক্ষতি হৈছে। কিন্তু তথাপিও আমি ভালদৰে আমি চলি আছোঁ এই কামটো। মই বৰ্তমান 2009 চনৰ পৰা কাম কৰি আছোঁ। আৰু 2009 চনৰ পৰা মোৰ লগতে ইয়াতে যিমানসকল মানুহ আছে সকলোখিনি আমি একেলগে মিলি পেলাই কাম কৰি আছোঁ। ইয়াৰ আগত বুলি তেনেকৈ ক'লে ভুল হ'ব। আচলতে এইটো যিহেতু GI টেগটো প্ৰদান কৰিছে, আপোনালোকে গম পাইছে, এইটো আমাৰ আহোম ৰজাৰ দিনৰ পৰা চলি আহিছে। আৰু আমাৰ ইয়াতে আমাৰ ককা আজু ককা সকলোৱে আমাৰ এইটো কামেই কৰিছিল। আৰু এতিয়া তাৰপিছতে মই এইটো কাম এনেকৈ কৰি আছোঁ। মইতো আপোনাক কৈছোঁ, আমাৰ ইয়াতে ৰণথলী গাঁওখনত মোটামুটি 1000মান মানুহ আমি জড়িত হৈ আছোঁ। মোৰ তাত এতিয়া বৰ্তমান 7-8জনমান মানুহ আমি একেলগে কাম কৰি আছোঁ। আৰু এতিয়া বৰ্তমান আমাৰ ছিজনটো অকণমান যদিও বেয়া হৈছে, তথাপিও আমি চেষ্টা কৰিছোঁ আমি যাতে মানুহক এটা ভাল প্ৰডাক্ট দিব পাৰোঁ, ভালদৰে যাতে গহনাবোৰ দিব পাৰোঁ কাষ্টমাৰক সন্তুষ্ট কৰি। গতিকে আমি 7-8জনমান মানুহ এতিয়া বৰ্তমান আমি জড়িত হৈ আছোঁ। GI টেগটো হোৱাৰ কাৰণে আমাৰ বৰ্তমান এতিয়ালৈকে লাভ হোৱা নাই। কিন্তু আমি ভৱিষ্যতে আমি আশা কৰিছোঁ যে GI টেগটো হোৱাৰ কাৰণে আমাৰ গহনাখিনি এটা ভাল পৰ্যায়লৈ যাব। আৰু ডুপ্লিকেট গহনাখিনি যিহেতু আমাৰ মানে থলুৱা শিল্পীসকলৰ ওপৰত বহুত মাধমাৰ দিছে, গতিকে আমি GI টেগটো হ'লে আমি আশা ৰাখিছোঁ যে আমাৰ ভাল হ'ব অসমীয়া গহনাবোৰ। বৰ্তমান সময়ত আজিকালি যিখিনি ধৰক বিয়া হয়, তেওঁলোকে ধৰক বিভিন্ন সময়ত কেঁচা সোণে তেওঁলোকে আজিকালি ব্যৱহাৰ কৰা দেখা গৈছে। সাধাৰণতে কি ক'ব এই ক্ষেত্ৰত, কি আহ্বান জনাব? নাই, সেইটো ভালে কথা বাৰু। আমাৰ যিহেতু নিজৰ গহনা আছে, নিজৰ কাপোৰ আছে, গতিকে এগৰাকী কইনা হিচাপে যেনেকৈ আমাৰ পাটৰ মুগাৰ যিহেতু আমাৰ নিজৰ হয়, গতিকে আমাৰ বেলেগৰ কোনো গহনা পিন্ধিব নালাগে। আমাৰ যিহেতু থলুৱা নিজৰ পৰম্পৰাগত গহনা আছে, গতিকে আমি যিমানখিনি পাৰিছোঁ তেখেতলোকক আমি ভালদৰে আমি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ গহনা বনাই। আৰু আমি যোগাযোগ নম্বৰ ইয়াতে মোৰ বেনাৰখন আছে বাৰু। আৰু মোৰ মোবাইল হোৱাটছআপ নম্বৰটো হৈছে 9101145644। আৰু আপোনালোকে মোৰ যি হোৱাটছআপ নম্বৰটো যোগেদি আপোনাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা আপোনালোকে মোৰ হোৱাটছআপতে গহনাৰ ফটোবোৰ দি পেলাই অৰ্ডাৰ কৰিব পাৰিব। আৰু আমি DTDC যোগেদি বা বাই পোষ্ট আমি যেনেকৈ নহওক গহনাবোৰ আপোনালোকক দিব পাৰিম। বৰ্তমান সময়ত আপুনি কিমান দূৰলৈকে এই গহনা
দেখাইছে বা মোৰ বৰ্তমান সময়ত ভাৰতবৰ্ষতো সকলোখিনি জেগালৈকে গৈছে এতিয়া বৰ্তমান লাষ্টলি আমেৰিকালৈকে মোৰ গহনাখিনি গৈছে আৰু নিজকে গৌৰৱৰ কথা ভাল লাগিছে তাকে ভাল লাগিছে আৰু ভাল কাম কৰি যাম বুলি আশা ৰাখিছোঁ মই প্ৰায় 10 বছৰমানৰ আগৰ পৰাই জড়িত এই কামত কি বনাই ইয়াত মই অকল লোকাপাৰ কামটোৱে কৰোঁ এনেই বাকী ইয়াত চব হয় যিমান ডিজাইন হয় কিমান বোলে শুনিছোঁ আমি হয় কিমান টকালৈকে আছে দাম লোকাপাৰটো বহুত দামলৈকে আছে মানে আপোনাৰ ছেট লৈ আছে আৰু খাটি পাথৰ হয় বা আমাৰ জেনেৰেল ছেটো হয় তেনেকুৱা কামটো ভালেই পাইছোঁ কৰি চলি আছোঁ তেনেকৈ কৰি পেলাই কি কাম কৰে মই অকল ফিনিচিংটো কৰোঁ আপোনাৰ এই সোণ লগোৱা কামটো আপোনাক মই পাতনি দিওঁ এইটো ফিনিচিংটো মই কৰি থাকোঁ আপোনাৰ এইটো সোণ লগোৱাটো কি বস্তু ইয়াত বেছিকৈ তৈয়াৰ হয় বেছি আপোনাৰ গেজেৰা জাপি আকৌ আপোনাৰ মৰ্ণিং ছিট বল পতা তেনেকুৱা হয় আপোনাৰ বেছটো আপোনালোকে কি ৰূপ দিয়ে নে ৰূপ আপোনাৰ ৰূপ দিওঁ